এইফালে হয় কি ধৰণৰ বিটিআৰ অঞ্চলত অসমৰ ৰাইজে গম পাই গৈছে যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ প্ৰত্যেক সমাজৰ লগত অন্যায় আৰু অত্যাচাৰ কৰিছে। যিদৰে অসম আৰক্ষীয়ে যোৱাকালি গোলকগঞ্জত কোচ ৰাজবংশী ল'ৰা ছোৱালীবোৰক মাৰিছে পিটিছে যথেষ্ট নিন্দনীয়। আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। একেৰাহে আমি দেখিছোঁ যে আজি মৰাণ জনগোষ্ঠীয় ৰাইজবোৰ আজি ৰাস্তাত ওলাই আহিছে, নিবনুৱা যুৱকখিনি আজি ওলাই আহিছে। তো এইখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহক আজি অন্যায় অত্যাচাৰ কৰিছে। আজি যিদৰে গোৱালপাৰাত আজি তেওঁলোকে উচ্ছেদ কৰিছে, একেৰাহে তেওঁলোকে ভাষিক সংখ্যালঘু মানুহবোৰকো আজি অসমৰ ঠায়ে ঠায়ে উচ্ছেদ কৰিছে। আজি সকলোকে মিছা কথা কৈছে। বঙালী সমাজক ক'লে যে আপোনালোকৰ সমস্যা সমাধান কৰি আৰু তাৰ পিছত এতিয়া বঙালী মানুহক কৈছে যে আপোনালোকে বাংলাদেশী প্ৰমাণ দিয়ক। অসমীয়া মানুহক ক'লে যে ৬ নং দফা অসম চুক্তি ৰূপায়ণ কৰিম। আজি ৬ নং দফা ৰূপায়ণ কৰাতকৈ আজি ৪০,০০০ বিঘা মাটি আদানী আৰু আম্বানীক তেওঁলোকে বিক্ৰী কৰিলে। তো সেইকাৰণে গোটেই তেওঁলোকৰ কাৰ্যকালটো যদি চাই তেওঁ ডাঙৰ এটা এজন ফ্লপ মুখ্যমন্ত্ৰী হৈছে। অসমখন ৫টা শীৰ্ষ ৰাজ্যৰ ভিতৰত লৈ যোৱাতকৈ শিক্ষা আৰু চিকিৎসা ক্ষেত্ৰত একদম অন্তিম 5টা ৰাজ্যত লৈ গৈছে। যদি এটা ক্ষেত্ৰত তেওঁ হিট হৈছে সেয়া হ'ল নিজকে কৰৰপতি বনোৱা, পৰিবাৰৰ নামত মাটি কিনা, ল'ৰা নামত কোম্পানী খোলা, ৰিজৰ্ট খোলা। এই কামত তেওঁ সফল, এই কামত তেওঁৰ ছাকচেছ, এই কামত তেওঁ হিট। কিন্তু দুখীয়া মানুহক সহায় কৰাতকৈ অসমখনত এটা উন্নয়নৰ পোহৰ আনাতকৈ আমাৰ বিভিন্ন জনগোষ্ঠী জনজাতি ৰাজনৈতিক আশা পূৰণ কৰাত তেওঁ ডাঙৰ ফ্লপ হৈছে। 40টা সমষ্টি আপোনালোকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, কিমানখন পাব বুলি আশা কৰে? আজিৰ তাৰিখত প্ৰতিটো আমাৰ প্ৰাৰ্থী ষ্ট্ৰং কেণ্ডিডেট। মই সেইটো লৈ যথেষ্ট সন্তুষ্ট যে আমাৰ ভাল ভাল কেণ্ডিডেট ওলাই আহিছে আৰু যিমান তেওঁলোকৰ ওচৰত ক্ষমতা আছে তেওঁলোকে কষ্ট কৰি আছে। এই ক্ষেত্ৰত যিদৰে আমাৰ গোটেই দল একগোট হৈ গৈছে। আজি বিধায়কখিনি আজি কষ্ট কৰি আছে, প্ৰদেশ কংগ্ৰেছৰ বিষয়াখিনি কষ্ট কৰি আছে, জিলা কংগ্ৰেছ। আমি মাত্ৰ প্ৰাৰ্থী কেন্দ্ৰিক আমি নিৰ্বাচন হয়, আমি সকলোৱে মিলিজুলি এই বিটিআৰ অঞ্চলত য'ত আগতে আমাৰ বিধায়ক নাছিলে, য'ত আগতে আমাৰ আমাৰ অৱস্থা ইমান ভাল নাছিলে, তাত আজি যে আমি প্ৰায় আমি প্ৰাৰ্থী দিবলৈ পাইছোঁ, মিটিঙত আমাৰ শ মানুহ আহিছে, সেইটোৱে পৰিৱৰ্তনৰ ইংগিত যে কংগ্ৰেছ এবাৰ বিটিআৰ নিৰ্বাচনত যুঁজিছে আৰু যুঁজ এখন হ'ব। আৰু অনাগত দিনত বিটিআৰ নিৰ্বাচনত আমাৰ ফলাফল ভাল হ'ব। পিছত গৈ বিধানসভা নিৰ্বাচনতো আমি চৰকাৰ গঠন কৰিবলৈ আজিৰ তাৰিখত 100% নিশ্চিত। ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে আজি কৈছে যে পিটিচিত কংগ্ৰেছৰ কোনো সাংগঠনিক স্থিতি নাই, তাৰপিছতো প্ৰাৰ্থী দিছে মানে বিজেপিক সহায় কৰাৰ বাবে। মই আজি কোনোবা এটা তেওঁলোকৰ দলটোকে আজি আমি অসমত আমি দেখা নাপাওঁ। তো সেইকাৰণে আজি নিৰ্বাচনী কথা সকলোৱে ক'ব, কিন্তু ৰাইজে গম পায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে মাত্ৰ কংগ্ৰেছ দলহে আজি যুঁজি আছে। আৰু অসমৰ ভিতৰতো ৰাইজে অনাগত দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হোৱাটো বিচাৰে। 10 ছেপ্টেম্বৰ ইমান ডাঙৰ এটা যেনেকুৱা বনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তাৰপিছত খুচ হৈ গ'ল। মোৰ তেখেতৰ প্ৰতি সমবেদনা থাকিল, লগতে কৃতজ্ঞতাও থাকিল। মোকতো একদম ছুপাৰ হিৰো বনাই দিলে। আৰু মই যে কৈ আছিলোঁ যে ফ্লপ হ'ব, একদম মোৰ কথা মতে যে ফ্লপ তেওঁ যোৱাকালি কৰিলে, মই তাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অলপ দিনৰ পিছত যদি আমি একে এটা সাংস্কৃতিক মঞ্চত আমি আহিম, আমি দুয়োজনে মিলি নাচিম। মই তেওঁক অনুৰোধ জনাম।